জাপি প্লেন দিব লাগে 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 মানে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা যিবিলাক আমাৰ প্ৰাক্তন কৰ্মী সেইসকলক লৈ পেলাই আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন গঠন কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যে আদিৰ পৰা আজিলৈকে যিসকল প্ৰাক্তন আছু কৰ্মী আছে সেইবিলাকৰ জীৱনবন্দী প্ৰস্তুত কৰা আৰু এটা ট্ৰাষ্ট বা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি পেলাই সেই কোঅপাৰেটিভ ছ'চাইটিৰ যোগেদি বা ট্ৰাষ্টৰ যোগেদি আমাৰ যিসকল প্ৰাক্তন আছু কৰ্মী যিসকলৰ অৰ্থনৈতিকভাৱে সবল নহয় তেনেকুৱা অৰ্থনৈতিকভাৱে সবল নোহোৱা প্ৰাক্তন আছু কৰ্মীবিলাকৰ পৰিয়ালৰ সদস্যসকলক আৰ্থিক দিশটোত মানে শিক্ষাৰ ক্ষেত্ৰত আৰু চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ সংগঠনবিলাক আগুৱাই নিব বিচাৰিছোঁ। আৰু এতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক প্ৰাক্তন কৰ্মী আছোঁ সেই কৰ্মীবিলাকে এইখন মঞ্চৰ যোগেদি আমি একত্ৰিত হৈছোঁ। তাত হৈছিল কিন্তু মানে তাৰ কাৰণে দুটা এক্সিডেণ্ট হৈছিলে, মংগলদৈত হৈছিল, তাৰোপৰি ডিব্ৰুগড়ত হৈছিলে। তাৰপিছত আমি বহি পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ সেই সমাজৰ সভাপতি আছিল দীপাংকৰ নাথ আৰু আমাৰ সমুজ্জ্বল ভট্ট তেনেকৈ উপদেষ্টা সেইলোকৰ লগত আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ বিষয়ববীয়াসকলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি পেলাই সেই সমস্যাবিলাক তেতিয়া আমি সমাধান কৰা হৈছে। আমাৰ মাজত এটা ভুল বুজাবুজি নাই, কাৰণ উই আৰ নট এগেইনষ্ট দ্য আছু। আমিতো সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধী সংগঠন নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ওলাই অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলক লৈ পেলাই আমাৰ এইখন মঞ্চ গঠন হৈছে। ইয়াত মানে এণ্টি আছুৰ কোনো চিন্তা চৰ্চা ইয়াত চলিব নোৱাৰে আৰু নাই। প্ৰতিনিধিসকলে মানে সহযোগ কৰিছে। গোলাঘাট, চৰাইদেউ, যোৰহাট, শিৱসাগৰ আৰু মাজুলী এই জিলা পাঁচটাৰ পৰা আমাৰ ইয়াত প্ৰাক্তন ছাত্ৰ সন্থা যিবিলাক প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ লগত জড়িত তেওঁলোকে ইয়াত সহযোগ কৰিছে। এটা বাৰ্তা দিব বিচাৰিছোঁ যে আগন্তুক দিনটোত এই প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ যিসকলে আৰ্থিকভাৱে টনকিয়াল নহয় তেনেকুৱা কৰ্মীসকলৰ পৰিয়ালৰ সহায় সাহায্যৰ কাৰণে এইটো হৈছে আৰু অৰ্থনৈতিক দিশটোক আমি সেইবিলাক পৰিয়ালৰ অৰ্থনীতিটো সবল কৰাৰ কাৰণে এটা আমাৰ পৰিকল্পনা আছে। গতিকে আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ এইখন সন্মিলনৰ যোগেদি প্ৰাক্তন আছু কৰ্মীসকলক আহ্বান কৰিছোঁ এই সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহযোগিতাটো আমি বিচাৰিছোঁ। কৰিবলগীয়া বহুত কাম আছে এই ক্ষেত্ৰত আৰু আশা ৰাখিছোঁ যে তেনেধৰণে এনেকুৱা পদক্ষেপ কৰি যাব। যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে প্ৰধানৰ সময়ত এটা বেলেগ একো নাই। চৰকাৰেও বহুতখিনি কৰিব ইচ্ছা কৰিলে পাৰিলেহেঁতেন নকৰে। এই বিষয়ত আপুনি কিবা আলোচনা কৰিব নেকি? নহয়, এইটো ক্ষেত্ৰত যে চৰকাৰে যে কিবা দায়িত্ব আছে, ডেফিনেটলি চৰকাৰৰ দায়িত্ব থাকে, কিন্তু কথাটো হৈছে কি এটা অনুষ্ঠান যিটো তেওঁলোকে পৰিস্থিতি চৰকাৰৰ সহায় ল'ব লাগিব এইটো কথা নহয়, কিন্তু সহায় নোলোৱাকৈ কৰিব পাৰি কৰাটো উচিত। তেনেধৰণে প্ৰত্যেকটো কথাতে চৰকাৰৰ নিজৰ দায়িত্ব কিছুমান বেলেগ বেলেগ দায়িত্ব থাকে, গতিকে তেওঁলোকে সেই ফলত কৰি থাকে। কিন্তু আমি যদি সমাজৰ ফালৰ পৰা যদি কৰিব খুজোঁ যে আমি নিগাজিকৈ কৰাটো উচিত। গণশিল্পী কালিৰ মৃত্যু আৰু জন্মবাৰ্ষিকী আছিল, কিন্তু তাৰ সমাধি ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা এগছি বন্তি প্ৰজ্বলন কৰা নহ'ল। আজি তাৰিখত গণশিল্পীসকলক চৰকাৰে অৱহেলা কৰিছে নেকি? অৱহেলা বুলি মই নকওঁ, কিন্তু বহুত ক্ষেত্ৰত হয় কি মানে পাহৰি যোৱা যায় যেতিয়া কৰি থকা নাযায়তো। গতিকে সেই ক্ষেত্ৰত মানে নেতাসকলৰ যিবিলাক দায়িত্ব আছিলে নহয়, তাত দায়িত্ব থাকে, বিশেষকৈ ৰাজনৈতিক নেতাসকল তেওঁলোকে সজাগ হৈ থকাটো উচিত আৰু সদায় মনত ৰখাটো উচিত। এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে, চৰকাৰখনৰ কাৰণেও প্ৰয়োজন, কিন্তু হৈ নুঠে কেতিয়াবা কাৰণ এই বহুত ক্ষেত্ৰত অভ্যাসত নাথাকিলে এইবিলাক পাহৰি যোৱা যায়। নতুন বছৰত আপোনাৰ পৰা অসমবাসীয়ে কিবা কি আশা কৰিব? এখন ছবি এখন কৰিবলৈ লৈছোঁ, কৰিম। এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই,
তেতিয়া নিজে নিজে মানুহে গম পাব আৰু সেইটো কৰি সাধাৰণতে মই ঢোলপতি নুশুনাও কিবা যদি কৰিবলৈ লওঁ ঢোল নিবিটো তো যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিবলৈ পাব আৰু অসমীয়া ছবি এখন কৰিবলৈ লৈছোঁ আৰু নানা দুটামান প্ৰজেক্ট আছে বাহিৰত সেইটো হ'ব আৰু 2-এটা বছৰতে আৰম্ভ কৰিম।